এখন গাঁৱত এজন মানুহৰ দুজনী ৰূপহী ছোৱালী আছিল। ডাঙৰজনীৰ নাম ৰূপেশ্বৰী আৰু সৰুজনীৰ নাম গুণেশ্বৰী। ৰূপেশ্বৰীক বিয়া দিব লগা বয়স হোৱাই বাপেকে তাৰ গাঁৱত অনেক প্ৰবন্ধ কৰি দৰা বিচাৰিবলৈ ধৰিলে, কিন্তু ছোৱালীযোৰৰ দৰা বিচাৰি নাপালে। সেই দেখি দূৰৰ গাঁৱত দৰা বিচাৰিবলৈ বাপেক ওলাই গ'ল। এনেতে ৰূপেশ্বৰীৰ মাকে গিৰিয়েকক ক'লে, আপুনি দূৰলৈ দৰা বিচাৰি নাযাব। দূৰলৈ মই ছোৱালী বিয়া নিদিওঁ। ওচৰতে বিয়া দিলে মই সততে ছোৱালীজনী দেখি থাকিবলৈ পাম। দূৰত দিলে সেইটো কেনেকৈ সম্ভৱ? গিৰিয়েকে ঘৈণীয়েকৰ কথা এৰাব নোৱাৰি অগত্যা ওচৰৰে ডেকা ল'ৰা এটাৰ সৈতে ৰূপেশ্বৰীক বিয়া দিলে। ৰূপেশ্বৰী গিৰিয়েক কুকৰীকণা আছিল, কিন্তু সি সেই কথা লুকুৱাই ৰাখিছিল। সেই দেখি গাঁৱৰ আন আন মানুহে তাৰ শাহুৱে শহুৰেকে সেইটো কথা নাজানিছিল। জোৱায়েকে শহুৰেকৰ গৰুটো খুজি আনি দিন চেৰেক হাল বাইছিল। এদিন শহুৰেকে জোৱায়েকক গৰুটো উভতাই খুজি পঠিয়ালে। সেইদিনা দৈবাত গৰুটো ঘৰলৈ উভতি অহাত সন্ধ্যা লাগিছিল। সি বহুখিনি ভাবি চিন্তি স্থিৰ কৰিলে যে গৰুটো শহুৰৰ ঘৰ মোৱাকৈ এৰি দি তাৰ নেজত ধৰি গৈ থাকোঁ, তেতিয়া সি নিশ্চয় তাৰ চিনাকি ঘৰ ওলাবগৈ। সি তাকে কৰিলে। গৰুটো গৈ তাৰ গোহালিত সোমালগৈ। সিও তাৰ নেজত ধৰি গৈ সেইখিনি পালেগৈ। এনেতে শহুৰেকে জোৱায়েকক দেখা পাই সুধিলে, সেইটো জোৱাই নে? জোৱায়েকে উত্তৰ দিলে, আপুনি গৰুটো খুজি পঠিয়াইছিল, সেইকাৰণে গোহালিত বান্ধিছোঁ। ইয়াৰ পিছতে জোৱাই ওলাই নহা দেখি শহুৰেকে মাত লগালে, ওলাই আহা, তাত কি কৰিছা? হাত ভৰি ধুই ভাত এমুঠি খোৱাহি, নোখোৱাকৈ নাযাবা। জোৱায়েকে উত্তৰ দিলে, এৰা, আপোনালোকৰ গোহালিত গৰু কেইটা আছে লিখিয়ে চাইছোঁ এতিয়া। শহুৰেকে ক'লে, এই কিনো গৰু লিখিবা, টিকৌ টিপৌ মেমেৰা চেৰেলা গৰু গোটা চেৰেকহে আছে, ভালকে তেওঁৰ বেলি চবকাত পৰি মৰি সজি ঢুকাইছে বুলি শহুৰেকে ভিতৰ সোমাই গৈ জীয়েক গুণেশ্বৰীক ক'লে, আই ঘটি এটা পানী এঘটি লৈ যা। ভিনীগৰাকীক মাতি আনি ভৰি ধুবলৈ পানী দি বহুৱাগৈ। সিফালে জোৱায়েকে গোহালিৰ পৰা ওলাই ঘৰলৈ উভতি যাবলৈ বাট খেপে হৈছিল। এনেতে খুলশালীয়ে মাত লগালে, ভিনীদেউ, আহা ভৰি ধোৱাহি, পানী আনিছোঁ। ভিনীয়েকে খুলশালীয়েকৰ মাত শুনি উত্তৰ দিলে, আইটিনে, আহা মোক আদৰি নিয়াহি, নহ'লে মই এনে নাযাওঁ। মোৰ নিচিনা ভিনী ক'ত পাইছিলা? এই কথা শুনি সৰল মনা গুণেশ্বৰীয়ে ভিনীয়েকৰ হাতত ধৰি কাবৌ কাকলি কৰি লৈ গৈ ভৰি ধুবলৈ ভিনীয়েকক পানী ঘটি আগবঢ়াই দিলে। এনেতে ভিনীয়েকে মাত লগালে, তুমি মোৰ ভৰি ধুৱাই দিয়া, আজি ভালেমান দিনত মূৰত আহিছোঁ। তোমালোকে দেখিছোঁ মোক সমূলি মৰম নকৰা। গুণেশ্বৰীয়ে এই কথা শুনি ভিনীয়েকে ধেমালি কৰিছে বুলি ভাবি ভিনীয়েকৰ ভৰি ধুৱাই দি হাতখনত ধৰি নি বহিবলৈ ধৰা পাৰ্টি দি বহা বুলি ক'লে। এইদৰে জোৱায়েকে কিছুপৰ বহি থকাৰ পিছত ভাত খাবৰ হ'ল। শহুৰেকে ভাত খাবলৈ বহিল। শাহুৱেকে জোৱায়েকক ভাত বাঢ়ি দি বহি আছে। জোৱায়েকক ভাত খাবলৈ মাতিছে, কিন্তু উঠি নাহে। বৰকৈ মাতোতে উত্তৰ দিলে, আজি মোৰ বৰ ভাগৰ লাগিছে, উঠিবই নোৱাৰোঁ। আপোনালোকৰ মোলৈ মৰম আছে যদি ইয়াতে ভাত দিয়ক। জোৱায়েকৰ উত্তৰ শুনি শাহুৱেকে ভাত আনি দিলে। ভাত দিয়া হ'ল, কিন্তু সি যে নেদেখে নাখাই ৰৈ আছে। সেই দেখি গুণেশ্বৰীয়ে মাত লগালে, খোৱা ভিনীদেউ, খোৱা। ভিনীয়েকে উত্তৰ দিলে, তুমি মোৰ হাতখন ভাতত লগাই দিলেহে খাম, নহ'লে নাখাওঁ। কাৰণ তুমিনো আৰু কিমান দিন বাপেৰে ঘৰত থাকিবা? অলপ দিনৰ মূৰতে গুচিয়ে যাবা। এতেকে এইকেইদিনতে মোৰ হতুৱাই বন্ধ কৰাই লওঁ, তেহে যদি মোলৈ মনত থাকে।
ভিনিয়েকৰ কথা শুনি গুণেশ্বৰীয়ে হাতখন ভাতত লগাই দিয়াত সি ভাত খাবলৈ বহিল। ইয়াৰ পিছত খুলখালীয়েকো ভাত খাবলৈ ভিতৰলৈ উঠি গ'ল। অলপ পৰ পিছত শাহুৱেক ওলাই আহি দেখিলে যে জোৱায়েকে আৰু সেই পাততে এফালৰ পৰা মেকুৰীয়ে ভাত খাব লাগিছে। তাকে দেখি শাহুৱেকে জোৱায়েকক ক'লে, বোপা তুমি জানো দেখা নাই তোমাৰ পাতত এফালে মেকুৰীয়ে ভাত খাই আছে? খেদি নিদিয়ে কেলে? আই খাওক দিয়ক, অকল মানুহে খালে হয়নে? আন জীৱ জন্তুও খাব লাগে। মেকুৰীয়েও খাওক, ময়ো খাওঁ, সকলোৱে লাগি ভাগি শেষ কৰোঁ। শাহুৱে ক'লে, নহয় নহয়, মেকুৰীজনী খেদি দিয়া, তোমাৰ অকণো ঘিণ নালাগেনে? এইবুলি শাহুকে চুপ চুপ কৰি মেকুৰীজনীক খেদাই দি আকৌ আহিলে। খেদাই দিবলৈ বুলি জোৱায়েকৰ হাতত দুখৰ খৰি এডাল দি ভিতৰলৈ সোমাই গ'ল। ভিতৰৰ পৰা আকৌ শাহুৱেকে ভজা মাছ আৰু চৰচৰি আনি জোৱায়েকৰ পাতত দিওঁতে জোৱায়েকে ভাবিলে যে আকৌ মেকুৰীজনী আহিছে নেকি। ইয়াকে ভাবি কাঠখৰিডাল শাহুৱেকৰ হাততে মাৰি দিলে। মাৰ খাই শাহুৱেকে বহি পৰিল। কৈ শাহুৱেকে মাত লগালে, ভাল কৰিলা বোপাই, তুমি মোৰ হাতত মাৰি দিলা। এতিয়া জোৱায়েকে কি সৰ্বশনীয়া কাম কৰিলো বুলি শাহুৱেকৰ ভৰিত ধৰি ক'লে, আই ভাত খাওঁতে মোৰ টোপনি আহিছিল। মই সপোন দেখিছিলোঁ সেই মেকুৰীজনীয়ে আকৌ মোৰ পাতত ভাত খাইছিল বুলি। সেই দেখি মেকুৰী বুলি মই কোব মাৰি দিওঁতে এই ঘটনা ঘটিল। আই মই আপোনাৰ দুটি ভৰিত ধৰি কাব মাতিছোঁ, মোক ক্ষমা কৰক, এই কথা কাকো নক'ব। শাহুৱেকে এই কথা শুনি জোৱায়েকক ক্ষমা কৰি বেজাৰ নকৰিবলৈ কৈ ভিতৰলৈ গ'ল। জোৱায়েকে ভাতৰ পাতৰ পৰা উঠি খেপিয়াই বাহিৰলৈ আহি হাত মুখ ধুলে। এই ঘটনাৰ পিছত সি লাজত ভিতৰলৈ শুবলৈ মন নকৰি কাকো মাত নলগোৱাকৈ ঘৰলৈ যাবলৈ ওলাল। দুখোজমান গৈয়ে সি ওলোৱা বাট বিচাৰি নাপায় চোতালৰ আগত থকা কচুৰিত সোমালগৈ। কচুৰিত সোমাই সি ভাবিলে, এইখন ডাঙৰ হাবি, ৰাতি ইয়াৰ পৰা ওলাই বাট বিচাৰি গৈ ঘৰ পোৱাটো মোৰ পক্ষে অসাধ্য। এতেকে আজি ৰাতিটোলৈ ইয়াতে মনে মনে সোমাই থাকি ৰাতিপুৱালে কোনেও গম নোপোৱাকৈ ঘৰলৈ যাম। ইয়াকে ভাবি নিশ্চিন্ত মনেৰে তাতে বহি থাকিল। ইফালে শাহুৱে শহুৰেকৰ জোৱায়েকো নেদেখি হাহাকাৰ লাগিল। ঘৰলৈ গুচি গ'ল বুলি ভাবিলে। ইয়াৰ অলপ পিছতে শাহুৱেকে জোৱায়েকৰ চোৱা ধুই চৰিয়াৰ চোৱা পানীবোৰ বাহিৰলৈ ওলাই আহি কচুৰিৰ মাজলৈ মাৰি পঠিয়ালে। চৰিয়াৰ পানীবোৰ দীঘল দীঘল কচুপাতত পৰি তাৰ পৰা ছিটিকি গৈ জোৱায়েকৰ গা মূৰ তিয়াই পেলালে। এইদৰে গাত পানী পৰা জোৱায়েকে ভাবিলে বৰষুণ দিছে। তাকে ভাবি সি মাত লগালে, হে মেঘ দেৱতা, কুকুৰীকণৰ প্ৰতি প্ৰসন্ন হোৱা আৰু বৰষুণ নিদিবা। আজি যিবোৰ দুখ পাইছোঁ সেইবোৰ আতিছে, দুৰ্ভগীয়াক দুখ নিদিবা। জোৱায়েকৰ মাত শুনি শাহুৱেকে লৰলৰিকৈ চাকিটো বাহিৰলৈ উলিয়াই আনি দেখে জোৱায়েক কচুৰিৰ মাজত জুৰুলি জুপুৰি হৈ বহি আছে। তেতিয়া শাহুৱেকে জোৱায়েকক কুকুৰীকণা বুলি বুজিব পাৰি গিৰিয়েক আৰু জীয়েকক মাতি আনি সকলো কথা কৈ জোৱায়েকক তাৰ পৰা ধৰি মেলি আনি গা পা ধুৱাই শুকান চুৰিয়া পিন্ধাই পাটিত শুৱাই দিলে। এয়া আছিল আজিৰ সাধু কথা।